Hey বন্ধুসকল আজি আকৌ এটা নতুন ভিডিঅ' বনাম বুলি ভাবিছোঁ আৰু আজি শ্বেয়াৰ কৰিম আপোনালোকৰ সকলোৰে সৈতে মোৰ দুখৰ কাহিনী বন্ধুসকল মোৰ দুখৰ কাহিনীটো হ'ল পল আৰু শ্ৰীমতী গৈছে শ্ৰীমতীৰ ঘৰলৈকে মাকৰ ঘৰলৈকে পলৰ মামাকৰ ঘৰত আৰু মই আছোঁ ইয়াতে অকলশৰে কি ক'ব মোৰ দুখৰ কাহিনী এই দুখৰ কাহিনীটোকে লৈ পেলাই আজি এটা ভিডিঅ' বনাব ওলাইছোঁ আপোনালোকে চাব আৰু হাঁহি উঠিছে নেকি শুনি পেলাই হাঁহক হাঁহি লওক যাৰ লগত হয় যোনে গম পায় সিহে বুজি পায় আপোনালোকৰ লগতো ঘটিব চাব কেতিয়াবা এৰি থৈ গুচি যাব গম পাব এতিয়া মোৰ লগতো এনেকুৱা হৈছে এতিয়া বৰ্তমান মই অকলশৰে আছোঁ আৰু মোৰ কি হৈছে মোৰ দৈনন্দিন জীৱনটোত এতিয়া যে এইকেইদিনতো মোৰ লগতো কোনো নাই শ্ৰীমতী আছে নিজৰ মাকৰ ঘৰত পল আছে মামাকৰ ঘৰত মই আছোঁ মোৰ ঘৰত মই অকলে তো কি কেনেদৰে চলি আছোঁ কি কৰি আছোঁ কি খাই আছোঁ কি কৰি আছোঁ কেনেকৈ চলা ফুৰা কৰি আছোঁ কেনেকৈ দিনকেইটা পাৰ কৰি আছোঁ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ আজিৰ এই ভিডিঅ'টো বনাইছোঁ আপোনালোকে চাই থাকক তো বলক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো হাই হেল্ল' নমস্কাৰ জনাই আজি আকৌ এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোক সকলোকে স্বাগতম জনাই আৰম্ভ কৰিব ওলাইছোঁ আমাৰ ইউটিউব চেনেল মাত কথা অসমীয়া তো বলক আজিৰ আমাৰ যাত্ৰাটো আৰম্ভ কৰোঁ আমাৰ এই নতুন ভিডিঅ'টো আপোনালোকে ভাল পাব বুলি আশা থাকিলে তো আৰম্ভ কৰোঁ বলক আপোনালোকে চাই থাকক এনজয় কৰক পলৰ পৰীক্ষা শেষ হৈছিল নহয় শেষ হোৱাৰ পিছত তাকতো মামাহঁতৰ ঘৰতে থৈ আহিছোঁ তো পলৰ মাকো আছে তাতেই শ্ৰীমতীও মাকহঁতৰ ঘৰতে আছে তো মই আছোঁ ঘৰত মানে ময়ো যাওঁ মাজে মাজে আৰু ৰিটাৰ্ণ আহি যাওঁ কাৰণ মোৰ কাম কাজো আছেতো তো এইকেইদিন মোৰ অৱস্থা কেনেকুৱা ভাত চাত ক'ত কি খাই আছোঁ কেনেকৈ খাই আছোঁ চাব নেকি এবাৰ তো চাই লওক এনেকৈ মোৰ ভাত আহি আছে টিফিন আৰু এনেকৈ ভাত পেকিং হৈ পেলাই আহি আছে আজি মাছ আছে পানীলাওৰ লগত মাছ দাইল আৰু চালাড অলপমান আৰু ভাত এনেদৰে মোৰ কাৰণে পেকিং হৈ আহি আছে তো মই ঘৰতে আছোঁ যেতিয়া খাবতো লাগিব আৰু বনাই মেলি খোৱা আৰু হেলাৰ কাৰণে আৰু মানে কৈছোঁ যে পেকিঙে পঠাই দিবা আৰু যোনদিনাখন মই ৰাতি যাওঁ সেইদিনাখন মই লৈ আহোঁ লগত আৰু যিদিনাখন ৰাতি নাযাওঁ সেইদিনাখন পেকিংটো আহি যায় এনেকৈ কৰিয়ে চলি আছোঁ আৰু দিয়ক কিমান দিন লাগে ক'ব নোৱাৰোঁ কিমান দিন বা থাকে গৈছে যেতিয়া পৰীক্ষা শেষ ন বছৰীয়া পৰীক্ষা আৰুতো বেলেগ দিনাখনতো আৰু যাব নাপায় তো সেইটো কাৰণে গৈছে যাই পেলাই থাকক বাৰু একো নাই কিনো কথা আছে গুৱাহাটীতে আছে ক'তো বেলেগ ইমান দূৰত নাই আধা ঘণ্টাৰ ডিষ্টেঞ্চ আধা ঘণ্টাত মই যাবও পাৰোঁ আহিবও পাৰোঁ তো প্ৰব্লেম নাই একো নাই চলি থাকিব এনেকৈ আৰু স্কুল খুলিব হ'লে স্কুল খোলাৰ পিছততো আৰু যাব এনেকৈ নাপায় তো কেইদিনমান থাকক বুলিয়ে পঠাই দিলোঁ তো দিয়ক আৰু মই আৰম্ভ কৰোঁ আজি দুপৰীয়া সাঁজটো বঢ়িয়াকৈ খাই বৈ লওঁ খাই বৈ লৈ পেলাই অলপমান কাম কাজ কৰি আকৌ ৰাতি যাবই হ'ল চাইকেলখন সেইদিনাখন যে লৈ আহিছিলোঁ ঘৰৰ পৰা মামাহঁতৰ ঘৰলৈকে চাইকেলখন পলৰ চাইকেলখন তো চাইকেলখনতো যেনেকৈ আছিলে সেনেকৈ লৈ আহিছিলোঁ আৰু লৈ আহি পেলাই সেনেকৈ থোৱা গৈছিলে কালি মোৰ অলপমান কাম আছিলে কাৰণে একো কৰিব পৰা নগ'ল তো আজি আকৌ চাইকেলখন লৈ ওলাইছোঁ চাইকেলখন ভাল কৰিবৰ কাৰণে মানে টায়াৰটো অলপমান ভাল কৰিম আৰু চাইকেলখনৰ কিছুমান অলপমান চেঞ্জ কৰিব লগা আছে নহ'লে সি চলাব নোৱাৰে ছিটটো বেয়া হৈ আছে ছিটটো ভাল কৰিব লাগিব মেইন বস্তু ছিটটো টায়াৰটো তো সেইখিনি বস্তু ভাল কৰি পেলাই সি তাক চলাব পৰা ব্যৱস্থাটো কৰি পেলাই মই আৰু যাওঁ নিজৰ কামলৈ বুলি তো এতিয়া আমি চাইকেলখন ভাল কৰিবৰ কাৰণে যাই আছোঁ আকৌ একবাৰ ভৰাই দিলোঁ এনেকৈ চাইকেলখন এতিয়া পল আহি আছে পলক লৈ পেলাই আমি ওলাওঁ আৰু চাইকেলখন ভাল কৰিবৰ কাৰণে বলক আগতে চাইকেল ভাল কৰা দোকানলৈকে লৈ যাওঁ লৈ যাই পেলাই চাইকেলখন ভাল কৰি পেলাই আহোঁ তাৰপিছত বাকীখিনি আৰম্ভ হ'ব আৰু প্ৰথমতে আহিলোঁ স্কুলৰ ফিজ দিবৰ কাৰণে এই মাৰ্চৰ মাহৰ ফিজটোৰ কাৰণে সদায় খেলি মেলি লাগে অনলাইনটো বন্ধ কৰি থৈ দিয়ে তো অনলাইন বন্ধ কৰি থোৱাৰ কাৰণে ফিজিকেলি স্কুললৈকে আহি পেলাই দিছোঁ এতিয়া ফিজটো দিলোঁ এখন দিলোঁ জমা দিলোঁ আমাৰ এইটো 2024-25টো হৈ গ'ল ক্লিয়াৰ এতিয়া আমাৰ ৰিজাল্টৰ কাৰণে একো অসুবিধা নাই ৰিজাল্টটো পাই যাম যোৱা বছৰ তাৰমানে কি হ'ল ফিজটো নিদিয়াৰ কাৰণে ৰিজাল্টটো মাৰ্কশ্বিটখন দিয়া নাছিলে নহয় সেইকাৰণে এইবাৰ ফিজটো আহি পেলাই অফলাইনে দি দিলোঁ কাৰণ অনলাইনটো বন্ধ কৰি থৈ দিয়ে মানে মাৰ্চ মাহৰ ফিজটো অনলাইনটো বন্ধ কৰি থৈ দিয়ে তো সেইকাৰণে অসুবিধা হয় তো নিজে আহিব লাগে তো আজি এইবাৰ আহিছোঁ আহি পেলাই নিজে দি দিলোঁ এতিয়া আমি মাৰ্কশ্বিটখন সময়ত পাম আৰু স্কুলৰ ফিজটো দি পেলাই এতিয়া আমি বাহিৰে আহি পালোঁ নাৰেংগীত থকা এই চাইকেলৰ দোকানখন মই চিনি পোৱা নাছিলোঁ সুধিছিলোঁ ফাদাৰ ইন লকো সুধিলোঁ আৰু এইপিনে
মামাকো সুধিলোঁ সোধাৰ পিছত ক'লে নাৰেংগীত এখন আছে বোলে তো তালৈকে আহিলোঁ আহি পেলাই মানে এটাৰ পিছত এটা কাম ওলাই আছে চাইকেলখনৰ মানে কিবা এটা ঠিক কৰিবৰ কাৰণে আহিছিলোঁ তো সেইটো ঠিক কৰাৰ পিছত আকৌ এইটো বেমাৰ তো গোটেইখিনি একেলগে ঠিক কৰাই লৈ যাওঁ বুলি ভাবিলোঁ সেইকাৰণে এতিয়া মেকানিকে বনাই আছে আমি অলপ পিছত লৈ যাম আৰু চাইকেলখন ৰেডি কৰি দিলোঁ তাক চাইকেলখন ৰেডি কৰি দি পেলাই এতিয়া ময়ো আহিলোঁ মোৰ নিজৰ কৰ্মস্থলীলৈকে তো কামততো আহিবই লাগিব তো ইয়ালৈকে আহি পালোঁ জাষ্ট অলপ আগতে আহি পাই পেলাই এতিয়া মই কাম কাজখিনি আৰম্ভ কৰোঁ আজি অলপমান কাম আছে কামখিনি আৰম্ভ কৰোঁ আৰু আহোঁতে একেলগে টিফিনটো লৈ আহিছোঁ টিফিনটোতো আনিবই লাগিব আৰু কোনে বনাব নহ'লে আৰু তাৰ চাইকেলখনৰ চলোৱাখিনি দেখা পাব আজি মই নৰখিলোঁ তাক চাইকেলখন নমাই দি পেলাই তাক থৈ পেলাই মই আৰু ফটাফট দৌৰাদৌৰিকৈ মই গুচি আহিলোঁ নিজৰ কাম আছে অলপমান তো সেইটো কাৰণে মই গুচি আহিলোঁ আজি নেদেখুৱাওঁ তাক আৰু কালি আজি ৰাতি আকৌ মই যাম কাৰণ অকলে থাকিবলৈ ভাল নালাগে আৰু ইয়াতে ধূলি অত্যন্ত এনেকুৱা ধূলি হৈছে নহয় এই ব্ৰিজৰ কামখিনি চলি থকা পৰ্যন্ত এই ব্ৰিজৰ কামখিনি শেষ নোহোৱালৈকে আমাৰ মানে অৱস্থা বেয়া হৈ যাব ধূলিৰে একদম পুৰা ধূলিময় চাৰিওফালে ৰুমত সোমাব নোৱাৰি চাৰিওফালে ধূলি আৰু পানীখিনি নাছিলে কমচে কম পানীখিনি দিয়া কৰিছে কালিৰ পৰা দিয়া আৰম্ভ কৰিছে প্ৰায় 18 দিনমান পানী নাছিলে তো 18 দিনৰ মূৰত কালি পানী দিছে তো ভাল লাগিছে পানীখিনি দিছে বুলি আৰু এনেকৈ যাতে পানীখিনি আৰু যাতে বন্ধ নহয় তাৰে কামনা কৰিলোঁ ধূলিৰ কাৰণে ইয়াতে থাকিবও নোৱাৰি তাক সেইকাৰণে তাতে থৈ আহিছোঁ ভালেই হৈছে তাৰ অলপমান প্ৰব্লেমো আছে ধূলিৰ পৰা এলাৰ্জি হয় তো সেইকাৰণে তাক মামাহঁতৰ ঘৰতে ৰাখিব বিচাৰিছিলোঁ আৰু পৰীক্ষাও শেষ হৈছে যেতিয়া মামাহঁতৰ ঘৰতে দুদিনমান থাকক বুলি থৈ আহিছোঁ থাকক বাৰু আৰু সেইকাৰণে টিফিনটো লৈ আহিব লগা হয় সদায় মানে মই ৰাতি হ'লে মই যাওঁ অকলে থাকিব ভাল নালাগে নহয় এৰি পেলাই আৰু অকলে থাকিব মানে ভাল নালাগে সেইকাৰণে ৰাতি হ'লে মই যাওঁ দোকান চোকান বন্ধ কৰি পেলাই যাওঁ যাই পেলাই তাৰপিছত আকৌ ৰাতিপুৱা আকৌ বেক হওঁ বেক হৈ পেলাই আৰু সেই একদম সদায় এনেকৈ চলি থাকিব যেতিয়ালৈকে তেওঁলোক নাহে ঘৰলৈকে আজিৰ কাৰণেও টিফিন আহি গ'ল দিয়ক বন্ধুসকল কালি ৰাতি ময়ো গৈছিলোঁ মই আছিলোঁ তো আহোঁতে মই লৈ আহিলোঁ টিফিনটো লগতে দুপৰীয়াৰ কাৰণে তো পানী আহিছে ঘৰত বহুত দিনৰ মূৰত পানী আহিল আৰু কিজানি পানী আহিছে যেতিয়া শ্ৰীমতীও ঘৰমুৱা হ'ব চাগে খবৰটো দিওঁ অলপ পিছতে পানী আহিছে বুলি টেংকি ফুল হৈছে তো পানীটোতো লাগে সেইটো কাৰণে অহা নাছিলে তো পানী আহিছে যেতিয়া আহি পাব আজি বা কালিৰ ভিতৰত আহিব কিজানি কম খবৰটো পোৱাৰ পিছত তো আজিৰ টিফিনটো এইটো আহি পালোঁ লৈ আহিলোঁ আৰু এতিয়া নুখুলোঁ টিফিনটো যেতিয়া খাম টিফিনটো ওলাই পেলাই তেতিয়া ক'ম আৰু আজিৰ টিফিনটোত কি আছে আৰু ভাত খাবলৈ আহিছোঁ এতিয়া সময় হৈছে 3টা বাজি পাৰ হৈছে 3:10 তো ভাতখিনি খাই লওঁ বুলি উলিয়াই ল'লোঁ ভাতখিনি টিফিনৰ পৰা উলিয়াই লৈ পেলাই এয়া চাওক ভাত আগতে কাঁহীখনত উলিয়াই লওঁ ভালকৈ ভাতখিনি কি আছে আজি আইটেম চাব ভাতখিনি কাঁহীখনত ধুনীয়াকৈ উলিয়াই লওঁ কাঁহীখনততো ল'ব লাগিব নহ'লে কেনেকৈ খাম কাঁহীখনত উলিয়াই লৈ পেলাই তাৰপিছত দেখুৱাই আছোঁ কি আছে আইটেম আজি এইখিনি হৈ গ'ল আজি মোৰ দুপৰীয়াৰ আহাৰ আজি দুপৰীয়াৰ আহাৰত আছে ভাত এপিনে মিক্স ভেজ এপিনে শাক ভাজি এপিনে দাইল আৰু এপিনে অকণমান বিলাহীৰ টক তো এইখিনি আজি মোৰ দুপৰীয়াৰ আহাৰ তো আজি ধুনীয়া আহাৰ আছে একদম নিৰামিষ মই ভাল পোৱা শাকবিধেই আছে যোনবিধ শাক মই খাই ভাল পাওঁ সেইবিধ শাকে আছে আজি আৰু মিক্স ভেজটোও মই খাই ভাল পাওঁ আৰু বিলাহীৰ টকটো বাৰু মই ইমান এটা বেছি ভাল নাপাওঁ তথাপিও খাওঁ আৰু এইফালে দাইল আৰু এইফালে ভাত আৰু খুব ফেভাৰেট হৈ গ'ল এইটো জলকীয়া তো আজি দুপৰীয়া আহাৰ মোৰ লাগি গৈছে প্লেটত সজাই লৈছোঁ ধুনীয়াকৈ তো খাই বৈ লৈ পেলাই আকৌ ৰাতিটো যাবই হ'ল তো সোনকালে খাই লওঁ মোৰ অলপমান কাম আছে কামখিনি কৰি লওঁ সোনকালে খাই বৈ শেষ কৰি লওঁ আজৰি হৈ লওঁ বুলি ভাবিলোঁ দুপৰীয়াও 3টা বাজি গ'ল তো খাই বৈ লৈ পেলাই মানুহ দুজনমান অহা কথা আছিল তেওঁলোকক লগ কৰি পেলাই আৰু ৰাতিলৈ আৰু আকৌ এবাৰ যাব লাগিব দ্যাটছ টাইম টু গ' আকৌ একবাৰ সময় হৈ গ'ল এতিয়া আকৌ একবাৰ ইনলজহঁতৰ ঘৰলৈকে যোৱা টাইম আহি পালে তো ৰাতি 9:15 তো এতিয়া লাহে লাহে মোৰ দোকানখন বন্ধ কৰি পেলাই ঘৰমুৱা হওঁ আৰু ঘৰমুৱা মানে ঘৰটো বাদ দি পেলাই ইনলজহঁতৰ ঘৰলৈকে ঘৰমুৱা তো তালৈকে যাওঁ পৰিয়ালটো তাতে আছে যিহেতু তো এইকেইদিন আৰু এনেকৈ চলি থাকিব আৰু আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে দেখুৱাবলগীয়া আৰু বেলেগ একো দেখুৱাবলগীয়া নাই মই কেনেদৰে পাৰ কৰি আছোঁ দিনকেইটা তেওঁলোকৰ অবিহনে সেইখিনিয়ে দেখুৱাব লগা আছিল আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লগা আছিলে বাছ এইখিনিয়ে শ্বেয়াৰ কৰি দিলোঁ ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব জনাব আৰু নতুন দৰ্শকসকলে যিসকলে মোৰ পৰা চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকল মোৰ পুৰণা ফলোৱাৰ আছে তেওঁলোকে প্লিজ ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈকে বাই বাই বস্তু বাহানি লৈ ওলালোঁ হেলমেট টিফিনটো আৰু এটা সৰু চাই বেগ এই বেগটোত মোৰ লাগতিয়াল বস্তুখিনি আছে সেইখিনি লৈ পেলাই ওলালোঁ এতিয়া গৈ থাকোঁ আৰু গাড়ী নাই বাইকখন বাহিৰতে থৈ দিছিলোঁ বাইকখনকে লৈ পেলাই গৈ থাকোঁ আহি পালোঁ দিয়ক জাষ্ট 20 মিনিট লাগিল মোৰ শিলপুখুৰীৰ পৰা ইয়ালৈকে আহি পাওঁতে এইখিনি আহি পালোঁ এতিয়া আহি পাই পেলাই এইপিনে বাইক পাৰ্ক কৰি দিলোঁ এইপিনে গাড়ীখন পাৰ্ক হৈয়ে আছে ইমান দিনৰ পৰা বাইকখন পাৰ্ক কৰি দিলোঁ এতিয়া যাওঁ আৰু ঘৰলৈকে ঘৰৰ ভিতৰত সোমাওঁ তো আহি পালোঁ
বাছ এইখিনি আছিলে আজি দিনটোৰ কাৰণে তো আহি পালোঁ আহি পাই পেলাই এতিয়া যাওঁ আৰু ঘৰৰ উপৰিকে ভিতৰত সোমাওঁ